তো মই প্ৰথমতে গ্ৰামাৰ সেকশন যিখন আছে এই গ্ৰামাৰটো আৰম্ভ কৰিব লৈছোঁ আপোনালোকক বেসিক যিখিনি গ্ৰামাৰ আছে তাৰ পৰা প্ৰথমতে স্টাৰ্ট কৰোঁ চাওক গ্ৰামাৰ যাক আমি কি বুলি কওঁ ব্যাকৰণ বুলি কওঁ এটা চাব মোৰ হ্যান্ডৰাইটিং বিলাক ইমান ভাল নহয় তো বুজি ল'ব আপোনালোকে মই যিখন কৈ থাকোঁ তো গ্ৰামাৰ যিটো আছে ইয়াত চাওক অকল এটা দুটা তিনিটা চাৰিটা পাঁচটা হয় ছয়টা সাতটা ইয়াত অকল যে সাতখন আখৰেৰে গ্ৰামাৰ হ'ল তেনেকুৱা নহয় গোটেই ইংৰাজী ভাষাটো এই গ্ৰামাৰৰ ভিতৰতেই কাৰণ গ্ৰামাৰখন নাজানিলে আমি কেতিয়াও শুদ্ধকৈ ইংৰাজী ক'ব নোৱাৰোঁ তো এতিয়া প্ৰথম কথাটো হ'ল তেনেহ'লে গ্ৰামাৰ মানে যে তাৰ অৰ্থটো ব্যাকৰণ এইটো আমি বুজিলোঁ কিন্তু ইয়াৰ যিটো ডেফিনেশ্যন মানে যিটো সূত্ৰ তাক কিন্তু ব্যাকৰণ বুলি নকয় ইয়াৰ ডেফিনেশ্যনটো হৈছে মই বেলেগ এটা কলমেৰে লিখি আছোঁ আপোনালোকৰ কাৰণে যে যি পুথি পঢ়িলে আমি ভাষা শুদ্ধকৈ লিখিব আৰু ক'ব পাৰি তাকেই গ্ৰামাৰ বোলে অৰ্থাৎ ইয়াৰ পৰা কি বুজিলোঁ যে গ্ৰামাৰ এনেকুৱা কোনো বস্তু নহয় যিটো মানে আমি কেতিয়াও তাৰ বিষয়ে জানিব নোৱাৰি এইটো অকল এখন কি হয় কিতাপ হয় যাক পুথি বুলি কৈছে ইয়াতে চোৱা পুথি মানে হ'ল কিতাপ যিখন কিতাপ আমি পঢ়ি থাকোঁ যেনেকুৱা অসমীয়া আছে বিজ্ঞান আছে গণিত আছে এনেকুৱা এখন কিতাপৰ নাম হৈছে কি গ্ৰামাৰ হ'ল ইংৰাজী শব্দ মানে তো আমি ইয়াতে বুজিয়ে পাইছোঁ যে ইংৰাজী শব্দ গ্ৰামাৰ যদি হয় তেনেহ'লে এইটো ব্যাকৰণটো কিহৰ থাকিব ইংৰাজীৰে থাকিব এটা কথা হ'ল যে যিটো গ্ৰামাৰ ইংৰাজী ঠিক তেনেকুৱা যিবিলাক ভাষা আছে মানে লিটাৰেচাৰবোৰ যিবিলাক কয় সাহিত্য এই প্ৰতিটো ভাষাৰে এটা এটা কি থাকে গ্ৰামাৰ থাকে তো ঠিক তেনেকুৱাই গ্ৰামাৰটো এই কাৰণেই হয় যাতে আমি ভাষাটো শুদ্ধকৈ ক'ব পাৰোঁ এতিয়া চোৱা মই যদি কওঁ হয় ৰাতিপুৱা ভাত খাম স্কুললৈ আহিছোঁ তেতিয়াহ'লে নহয় ন আমাক কি শুদ্ধকৈ ক'ব লাগিব যে মই ৰাতিপুৱা ভাত খাই কিনে স্কুললৈ আহিছোঁ ঠিক তেনেকুৱা এইখিনি যে আমি শিকিলোঁ এইটো কিয় মই ক'লোঁ কাৰণ শুদ্ধকৈ লিখিব বা ক'ব পৰা ভাষাৰ কাৰণেহে গ্ৰামাৰটোৰ প্ৰয়োজন আছে গতিকে আমি একেবাৰে গ্ৰামাৰ ছেকশ্যনটো প্ৰথমৰ পৰা আপোনালোকক অলপকৈ শিকাই যাম আজিৰ ভিডিঅ'খন অলপ দীঘল হ'ব পাৰে যিহেতু মই প্ৰথম কৰি আছোঁ গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰিব যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক অলপ ছাপোৰ্ট কৰিব আগুৱাই যোৱাৰ কাৰণে যাতে আপোনালোকক মই কিবা এটা শিকাব পাৰোঁ আৰু যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক শুধৰাই দিব তেতিয়া চোৱা পুথি মানে যিখন এখন কিতাপ হয় তো এই কিতাপটো যেতিয়া আমি শুদ্ধকৈ জানিম যে ইয়াতে কি আছে কেনেকুৱা আছে তেতিয়াহে আমি ভাষা শুদ্ধকৈ ক'ব পাৰিম আৰু লিখিব পাৰিম আৰু এইটোকে কি বুলি কোৱা হয় গ্ৰামাৰ বুলি কয় এতিয়া এই গ্ৰামাৰখন লিখিব বা ক'ব পৰাৰ কাৰণে আমাৰতো পঢ়িব লাগিব নাইবা লিখিব লাগিব কথাটো হ'ল এইটো যে আমি গ্ৰামাৰ যে পঢ়িম সেইটো কেনেকৈ পঢ়িম তো আমাৰ কি লাগিব ইয়াৰ বিষয়ে জানিব লাগিব যে কেনেকৈ আমি পঢ়িম কেনেকৈ আমি লিখিম তো তাৰ কাৰণে কিছুমান কি থাকে আখৰ যাক ইংৰাজীত লেটাৰ বুলি কয় তো ইয়াতে চোৱা ইংৰাজীত টোটেল আমাৰ লেটাৰ আছে 26খন সেইকেইটা হৈছে ABC DE FGHI এনেকৈ যেলৈকে আপোনালোকে এইটো নেভাবিব দেই যে ABCD শিকাই আছে অন্তত ল'ৰা ছোৱালীৰ নিচিনাকৈ নহয় এইখিনি আপোনালোকক বেছিক নলেজখিনি দিয়াৰ কাৰণেহে মই কৈ আছোঁ তো ইয়াতে টোটেল হ'ল কিমানটা 26টা আৰু এই 26টাক একেলগে ইংৰাজীত আমি এলফাবেট বুলি কওঁ
এইখিনিক আমি কওঁ এলফাবেট, যাক অসমীয়াত কয় বৰ্ণমালা। তো আমি অসমীয়া ভালদৰে জানো। এতিয়া কথা হ'ল যে বৰ্ণমালাটো কাক কয়। প্ৰথমতে ইয়াক ডেফিনেশ্যনটো আমি জানি লওঁ যে ইংৰাজী 26টা আখৰক একেলগে এলফাবেট বুলি কোৱা। একেলগে এলফাবেট বুলি কয়। এতিয়া চোৱা, অসমীয়া মানে যিটো কৈছে কি বৰ্ণমালা। বৰ্ণমালাটো কেনেকুৱা, ইয়াত প্ৰথমে কৈছে বৰ্ণ। তো বৰ্ণ আৰু আখৰ একেই বস্তু, জাষ্ট কোৱাৰ কাৰণে বৰ্ণ বুলি ইয়াত কৈছে। এতিয়া তাৰপিছত যিটো শব্দ আছে এইটো হ'ল কি মালা বুলি কৈছে। তো মালা আমি কেতিয়া কওঁ, ধৰক আমাৰ ওচৰত এটা ফুল আছে, এনেকুৱা এটা এইটো ফুল বুলি ধৰিছোঁ, ইমান ভাল হোৱা নাই যদি আপোনালোকে বুজি ল'ব এইটো এটা কি ফুল হয়। তো এটা ফুলক আমি কেতিয়াও মালা বুলি ক'ব নোৱাৰিম। যেতিয়া কেইবাটা ফুল একেলগকৈ এনেকুৱা এখন কি সূতাৰে গাঁঠি লওঁ তেতিয়াহে তাক আমি কি বুলি কওঁ, মালা বুলিহে ক'ব পাৰি। ঠিক তেনেকুৱা এইটো যিটো মালা আমি গাঁঠিছোঁ এইটো কিহেৰে, ফুলেৰে গাঁঠিছোঁ, গতিকে ইয়াক কি বুলি কোৱা হ'ব, ফুলৰ মালা। কিন্তু আমি ইয়াত পঢ়ি আছোঁ কি বৰ্ণমালা। তো ইয়াতে কথাটো হৈছে, ইয়াৰ কাৰ কথা কৈছে, বৰ্ণ। গতিকে যাৰ কাৰণে ইয়াত কি কৰা হয়, এই মালা যিখন আমি গাঁঠিছোঁ তাতে অকল কি এইবিলাক যে ধৰিছোঁ এইবিলাক কি হয়, বৰ্ণ হয়। বৰ্ণৰে গোটেইবিলাক একেলগে গাঁঠিছে কাৰণে ইয়াক কি বুলি কোৱা হৈছে, বৰ্ণমালা বুলি কোৱা হৈছে। তো আপোনালোকে চাগে বুজি পাইছে মই কি বুজাব খুজি আছোঁ, যে মানে আমাৰ টোটেল ইংৰাজীত আখৰ হৈছে 26টা, আৰু এই 26টা যেতিয়া একেলগে কোৱা হ'ব তেতিয়াহে তাক আমি কি বুলি ক'ম, বৰ্ণমালা বুলি ক'ম। অৰ্থাৎ ইংৰাজীত আমি ইয়াক এলফাবেট বুলি ক'ম। আপোনালোকে চাগে বুজি পাইছে এলফাবেটটো কেনেকুৱা বস্তু, এইটো কেনেকৈ হ'ল যে বৰ্ণমালা গোটেইকেইটা মানে যিকেইটা আখৰ আছে মানে আমাৰ কিমানখন 26খন, গোটেইকেইটাক একেলগে এলফাবেট বুলি কোৱা হ'ব। এতিয়া আপোনালোকে ক'ব পাৰে যে গোটেইবিলাক একেলগে এলফাবেট বুলি কয়, ঠিক আছে এইটো আমি বুজি পালোঁ, তেতিয়াহ'লে এটাক কি বুলি কোৱা হ'ব, এইটোতো একেবাৰে সহজ, যে এটা যেতিয়া থাকিব তাক কোৱা হ'ব লেটাৰ। তো লেটাৰ মানে কি, যে আখৰ। তো আখৰটো আমি কেনেকৈ লিখিম, যে ইংৰাজী 26টা আখৰৰ একোটাক লেটাৰ বুলি কোৱা হয়, ঠিক আছে। তো আজি যিহেতু প্ৰথমখন ভিডিঅ' ইমান দীঘলীয়া হ'লে আপোনালোকৰ অলপ অসুবিধা হয়, বৰ লাগে, চাবলৈ মন নাযায়। গতিকে মই যেনেকৈ বুজাইছোঁ যদি ইয়াতকৈ আৰু ভালদৰে বুজাব লাগে আপোনালোকে মোক কমেণ্টত সেইখিনি জনাব, মই ট্ৰাই কৰিম আৰু যাতে ভালদৰে আপোনালোকক শিকাব পাৰোঁ। গতিকে আজিৰ কাৰণে মই এইখিনি আপোনালোকক শিকালোঁ, গ্ৰামাৰ কি বস্তু, ইয়াত কি কি থাকে, এলফাবেটনো কি, ইয়াত কি কি বস্তু থাকে, আৰু কেইটামান বস্তু ৰৈ গ'ল সেইটো অহা ভিডিঅ'ত আপোনালোকক মই সেইখিনি ক'ম। তো আজিৰ কাৰণে এইখিনি। আপোনালোকৰ যদি ভাল লাগিছে, কিবা বুজি পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব, যাতে পৰৱৰ্তী কিবা এটা নতুন আপডেট আহিলে আপোনালোকে আগতেই সেইটোৰ বিষয়ে জানিব পাৰে, যিটো সন্মুখত মেট্ৰিক পৰীক্ষাটো আহি আছে। আৰু কিবা থাকিলে সেইটো কমেণ্টত আপোনালোকে লিখি দিব। ধন্যবাদ আপোনালোক।